নমস্কাৰ, আমি গ্ৰাউণ্ডৰ ৰিপৰ্ট জনাই আছোঁ। তেজপুৰত এজনে পাছ কৰিছে, তেজপুৰ এয়াৰ আৰু ৰানিং ৰোডত দিছে। আমি যোৱাবাৰত জনালোৱে ফাৰ্ষ্ট গ্ৰুপত দৌৰাইছে 9:30 AM, টোটেল 68 আছিলে, পাছ কৰিছে 55টা। ইয়াতো দেখিছে 8/13টা, ইয়াতো ফেইল কৰিছে। ফিল্ড পূৰা পানী ছাৰ 1 ফিটমান, সেইকাৰণে ৰোডত দিছে। খুব বেছি ভাল হৈছে আৰু পানী শুকাই যোৱাৰ পিছত ৰোডত দিয়ে নে গ্ৰাউণ্ডত দিয়ে এইটো লক্ষণীয় হ'ব, এইটো আমি চাব লাগিব। লগতে খটখটিৰ আমাৰ ৰিপৰ্ট আহিছে। খটখটিত কি হৈছে আপোনালোকে চাই লওক। ডিমাপুৰ আছিল আজি 77 কেণ্ডিডেট আছিল, 44 পাছ ৰানিং, হাইট চেছত 16জন ফেইল। হাইট চেছত ইয়াতে বহুত ফেইল কৰি আছে, আমি যোৱাবাৰো দেখিছোঁ হাইট চেছত ফেইল কৰিছে, যোৱাকালিও। সেইটো কাৰণে সকলো নিজৰ যিটো চেষ্ট সেইটো বনাবলৈ চেষ্টা কৰা। যিসকলৰ বয়স কম হৈ আছে তেওঁলোকে চেষ্টটো বনাই লওক, কাৰণ চেষ্ট যদি কম থাকে এবাৰ বহুত ল'ৰা ফেইল। আগতে আমি চেষ্টত ইমান ফেইল দেখা নাই। যোৱা বেটছৰ যদি কথা কওঁ, তাৰ আগত যদি কথা কওঁ, চেষ্টত ইমান ফেইল কৰা নাই, এইবাৰ বহুত ফেইল কৰিছে। আৰু যিসকল পাছ কৰিছে তেওঁলোক বেষ্ট অফ লাক। আৰু খটখটি যিসকলৰ চেণ্টাৰত আছে তেওঁলোকে অকণমান চেষ্টা কৰিব যাতে চেষ্টত হাইটত ফেইল কৰি নাহে। আৰু হাইটত যদি 164.5 যদি কোনোবা পইণ্টত ফেইল কৰে তেওঁলোকে কেছ কৰিব পাৰে, উকিলৰ লগত কথা পাতি হাইকোৰ্ট তেওঁলোকে কৰিব পাৰে। যদি পইণ্টত আউট হৈছে, যিসকলৰ 165 অৰিজিনেলি আছে অনলি তেওঁলোকে, যিসকলৰ নাই তেওঁলোকে এনেই সময় নষ্ট কৰি লাভ নাই। তেওঁলোকে অসম পুলিচৰ বা যি বেলেগ চিভিল চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে। আজিৰ ৰিপৰ্ট দিয়া সকলোকে বহুত বেছি ধন্যবাদ। আমি প্ৰতিটো খবৰ তোমালোকক জনাই আছোঁ, যাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখা। থেংক ইউ।